আপুনি যদি এটেন্ডেন্ট হয় আপুনি চাকৰি আপুনি তেনে মান মাতিছে কেলে ইমানকে আপুনি কেলে মান মাতিছে হ'ব না আপুনি কেলে মান মাতিছে আপুনি কেলে মান মাতিছে আকৌ নহলে আপুনি ফোন কৰক ডাঙৰ মান নামাৰিব ডাঙৰ মান কি কৰিব আপুনি আপুনি ডাঙৰ মান মাতি লাভ নাই যদি তেওঁ চকীদাৰ তেওঁ চিলাব কেলে তেনেকে আপুনি কেলে ডাঙৰ মান মাতিছিল নহলে আপুনি মনে মনে থাকক আপুনি মনে মনে থাকক আপুনি ফোন কৰক আপুনি ফোন কৰক আমি নকওঁ আমি কেলে কৰিম আপুনি তাক তেওঁ চিলাওঁতে কেলে বাধা নকৰিলে নহয় আপুনি মানা নকৰিলে কি কাৰণে ডাঙৰ মান নামাতিব আপুনি লাভ নাই ইয়াত মাতি গম পাইছে তই বুলি চাউণ্ড নকৰিব আপোনাক কিবা কৈছোঁ নেকি আপোনাক বেয়া কিবা বিহেভ কৰিছোঁ নেকি আমি কি কৈছোঁ আপোনাক কিবা বেয়া বিহেভ কৰিছোঁ নেকি আমি আপোনাক কিবা বেয়া বিহেভ কৰিছোঁ নেকি আমি আপুনি তাত গৈ পিনে আমি কি কাৰণে ডাঙৰ মান মাতি আছে আপুনি কি কাৰণে ডাঙৰ মান মাতিছে আপুনি কি কাৰণে ডাঙৰ মান মাতিছে তাত আপুনি ফোন কৰক তেনেহ'লে আপুনি এজনে ড্ৰেছিং কৰোঁতে আপুনি চিলাওঁতে কেলে মানা নকৰিলে আপুনি বেছি কথা নক'ব আপুনি আপোনাৰ যিটো দায়িত্ব সেইটো পালন কৰক আপোনাক একো বেয়া আমি বেয়া বিহেভ নাই কৰা কৰক আপুনি চিলাই বাইদেউ আৰু বেনেদা আমাৰ ইয়াত কি হয় মানে কোনো মানে কি হেৰি নাথাকে ন ডেচাৰ নাথাকে ডক্টৰ বাইদেউ এটেণ্ডেণ্ট থাকে আমাৰ ইয়াত পেচেণ্ট এজন ডক্টৰ থাকে এগৰাকী হৈছে এগৰাকী ডক্টৰ MBBS পাছ কৰা এগৰাকী ডক্টৰ হয় এই ডক্টৰনী বাইদেৱে চাকচোন বাৰু পেচেণ্টৰ লগত কেনেকুৱা বিহেভ কৰিছে আমি ডক্টৰক ভগৱান বুলি ভাবোঁ হয়নে আমাৰ যদি কিবা এটা হয় গা বেয়া হ'লে অসুস্থ হ'লে জ্বৰ হ'লে আমি কি কৰোঁ আমি ডক্টৰৰ ওচৰলৈ যাওঁ হয়নে নহয় প্ৰথমতে আমি ভগৱানক পূজা কৰোঁ ভগৱানৰ পাছতে আমি ডক্টৰকে আমি ভগৱান বুলি ভাবোঁ কিন্তু ভগৱানেই চাওকচোন বাৰু ডক্টৰনী বাইদেৱে আমাৰ লগত মানে পেচেণ্টৰ লগত সেই পেচেণ্টৰ লগত যদি তেনেকুৱা যদি কৰিছে আমাৰ লগতো কৰিবলৈতো অকণমানো কুণ্ঠাবোধ নকৰিব হয়নে নহয় সেইটো কাৰণে মানে মোৰ অকণমান বেয়া লাগিলে সেইটো কাৰণে যদি একো যদি ভুল নাই বাইদেউগৰাকীৰ যদি গাত একো ভুল নাই ভালকৈ বহি মেলি ভালকৈ কথা পাতিব পাৰিলেহেঁতেন হয়নে নহয় বাৰু একেবাৰে কেনেকৈ উচ্চাত মাৰি আহিছে চাওকচোন বাৰু এনেকৈনো বাৰু কথা পাতেনে বাৰু বিহেভ তেনেকুৱা কৰে জানো পেচেণ্টৰ লগত তেনেকুৱা বিহেভ কৰে জানো ডক্টৰ বাইদেউজনী চাওকচোন বাৰু ডক্টৰনী বাইদেউগৰাকী কেনেকৈ কৈছে তই মোক MBBS পঢ়াইছিলি নেকি বোলে আৰে সেনেকৈনো কথা কয় নেকি বাৰু কেনেকুৱা লাগিছে বাৰু ডক্টৰৰ মুখত এইষাৰ কথা শোভা পায় নেকি বাৰু আপোনালোকে নিজে ভাবকচোন আপোনালোকে চাগে কেছটো ভালকৈ গম পোৱা নাই মই অকণমান থুলমূলকৈ আপোনালোকক কৈ দিছোঁ এগৰাকী 12 বছৰীয়া ছোৱালীয়ে দুখ পাইছিলে ভৰিত দুখ পোৱাৰ কাৰণে ডক্টৰৰ ওচৰলৈ আহিছিলে তেতিয়া ডক্টৰে লিখি দিছে যে চিলনি পৰিব বুলি চিলাব লাগিব বুলি তাৰপিছতে আৰু তেনেকৈ এনেষ্টেচিয়ান এণ্টিবায়'টিক তেনেকৈ কিবা কিবি বেজি কেইটামান লিখি দিছিলে বেজি আনিবলৈ গ'ল আনিবলৈ যাওঁতে কি কৰিলে চকীদাৰ তাতে থকা চকীদাৰ দাদাজনে আৰু ডক্টৰ মিলি পেলাই মানে চিলাই দিলে বোলে চিলাই মেলি পিছত আহি পাইছে আৰু নাৰ্ছগৰাকীৰ মুখৰ পৰা শুনিছোঁ নাৰ্ছনী বাইদেৱে আনিছিলে আনিওঁতে মানে অলৰেডি চিলাই আছে সেইটো কাৰণে ভাবিলে হ'ব দিয়ক বুলি বেজিটো মানে নিদিলে বোলে এনেষ্টেচিয়ানো দিয়া নহ'ল মানে ফাৰ্ষ্টে যিকোনো জেগাত চিলনি পৰিলে মানে এনেষ্টেচিয়ান দিব লাগে ন যেতিয়া সেই মানে জেগাডোখৰত আপোনালোকে সকলোৱে গম পায় যে বেজি এটা দিলে মানে তাতে মানে জেগাডোখৰ মৰি যায় তাৰপিছতে তাতে মানে বেজিটো মানে চিলালে মানে দুখ নাপায় আৰু কিন্তু কি কৰিলে তাহাঁতি মানে ডক্টৰনী আৰু চকীদাৰ দাদাজনে কি কৰিলে মানে হেৰি কৰিলে বেজি নিদিয়াকৈ চিলাই দিলে চিলাই দিয়াৰ পাছত ছোৱালীজনীৰ পিছত যিহেতু 12 বছৰীয়া ছোৱালী হয় ন কান্দিছে পূৰা মানে কান্দাৰ কাৰণে মানে সেইকাৰণে বাইদেউগৰাকীক ক'বলৈ যাওঁতে এয়া দেখিছে নহয় কেনেকুৱা হুলস্থুল এটা পৰিৱেশ হৈ গৈছে সেইটো কাৰণে কৈছোঁ যদি আপোনাৰ যদি ভুল নাই যদি নাই ঠিক আছে যদি আপোনাৰ ভুল আছে আপুনি মনে মনে থাকিব লাগে ভালকৈ ভুল হ'লেও নহ'লেও মানুহ মাত্ৰে ভুল থাকেই কিন্তু আপুনি ভালকৈ বুজাব লাগিছিলে আপুনি এনেষ্টেচিয়ানটো কিয় নিদিলে হয়নে নহয় কি হ'ল আপোনাক ভালকৈ বুজাই দিব লাগে যিহেতু সকলো মানুহে ডক্টৰ হওঁ বুলি হ'ব নোৱাৰে হয়নে নহয় 100 জনৰ ভিতৰত 10 জন মানুহে ডক্টৰ হ'ব পাৰে তেতিয়াহ'লে চবেই হ'ব পৰা হ'লেতো চবেই ডক্টৰকে পঢ়িলেহেঁতেন বহুত টেলেণ্ট লাগে বহুত চোকা হ'ব লাগিব ডক্টৰ হ'বলৈ হ'লে ডক্টৰ পঢ়িবলৈ হ'লে হয়নে আমিতো একো নাজানো আপোনালোকেহে জানে সেইবিলাক কথা আৰু ডক্টৰৰ কামটো যদি চকীদাৰক কৰিব দিয়ে চকীদাৰনো ক'তনো ভালকৈ কৰিব হয়নে কাৰণ ডক্টৰৰ ট্ৰেইনিং যিমানখিনি পঢ়িব লাগে চকীদাৰ চাইখিনি শিকা আৰু পঢ়ি শিকা সেইবিলাক মানে প্ৰেক্টিকেল কৰা বহুত ডিফাৰেঞ্চ মানে বহুত মানে পাৰ্থক্য থাকে সেইটো কাৰণে আচলতে ইমান এটা ৰিক্সি কাম ইমান সৰু এজনী ছোৱালী এইখিনি চিলোৱা কামখিনি আচলতে নিজে কৰা হ'লে ভাল আছিলে আৰু চকীদাৰক কৰিব দিয়াতকৈ সেইটোৱে আৰু মই ক'ব বিচাৰিছোঁ আৰু আপোনালোকৰ মনত কি ভাব আহিছে আপোনালোকে কমেণ্ট কৰিব বুলি মই আশা কৰিলোঁ আজিলৈ আহিছোঁ তেতিয়াহ'লে বাই বাই